লোৱাৰ পিছত ফাইনাল মাটিবিলাক উচ্ছেদ কৰিছে আৰু আমাৰ এইটো 50-60 বছৰৰ পৰা মানুহবিলাক ইয়াতে আছে থকা সত্ত্বেও এইবিলাক অবৈধভাৱে উচ্ছেদ কৰিছে আৰু লুণ্ঠন চলাইছে, মাটি খনন কৰিছে, গছ কাটিছে, বালু খনন কৰিছে আৰু এইবিলাক আমাৰ বিচাৰ লাগে। চিএম ছাৰক অনুৰোধ জনাইছো, এইটো পট্টা মাটি এইবিলাক মাটি ভাঙি দিছে, ঘৰ বনাইছিল এইবিলাক ভাঙি দিছে। এইটো আপোনালোকক মই এইটো অনুৰোধ জনাও চিএম ছাৰক, এইটো যাতে তাক তদন্তৰ আওতালৈ আনিব লাগে, তাক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ জেললৈ যাব লাগে। সেইটো মই আহ্বান জনালো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক। কোৰ্টৰ পৰা অৰ্ডাৰ দিছে, গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে, অৰ্ডাৰ দিয়াৰ পিছতো যে ভাঙাটো বন্ধ ৰাখক, তথাপিও মানা নাই। কোৰ্টৰ পৰা অৰ্ডাৰ দিয়া সত্ত্বেও এইবিলাক মাটি উচ্ছেদ কৰিছে। এইবিলাক পট্টাৰ মাটি, পট্টা একশনীয়া মেধি, এইবিলাক স্কুল ঘাট কলেজ সব আছে, লাইন আছে, জল জীৱন মিছন আছে, থকা সত্ত্বেও এইবিলাক মাটি উচ্ছেদ কৰিছে। ধ্ৰুৱ দত্ত জালি চাৰ্টিফিকেটে দি চাকৰি কৰি কেনে ইয়াতে 9 মাহ চাকৰি কৰিছে, জালি চাৰ্টিফিকেট দি কেনে দি পেলাই এইবিলাক গুণ্ডাগিৰি কৰিছে, উচ্ছেদ কৰিছে আৰু টকাৰ ভাবুকি দিছে। টকা বিচাৰিছিল, এইবিলাক 50,000কৈ টকা বিচাৰিছিল, এইবিলাক ঘৰত বিচাৰিছিল। মানুহ আমাৰ দুখীয়া জনতা আমি এইবিলাক মানে মাটি ক'ৰ পৰা দিব, এইবিলাক দুখীয়া মানুহ ক'ৰ পৰা পাব পইচা? সেইকাৰণে ভয় ভাবুকি দেখাই গুণ্ডাগিৰি কৰি এইবিলাক মানুহক উচ্ছেদ কৰিছে। সব পট্টাৰ মাটি, মই পট্টাৰ মাটি ইয়াতে মোৰ আছে, ইয়াতে পট্টাৰ মাটি ভাঙি দিছে আৰু কাগজ পত্ৰ ইয়াতে সব আছে। এইবিলাক ফৰেষ্ট সজাই কেনে এইবিলাক ভাঙিছে। এইবিলাকতো ফৰেষ্টৰ মাটি নহয়, এইটো খাস মাটি আৰু পট্টা মাটি, একশনীয়া মাটি, এইবিলাক মাটি হয়। এইটো জইণ্ট ভেৰিফিকেশ্যন দিব বুলি কৈছিল, আজিলৈকে জইণ্ট ভেৰিফিকেশ্যন হোৱা নাই। এইটো মই চিএম ছাৰক আহ্বান জনাইছো, এই ৰেঞ্জাৰজন ধ্ৰুৱ দত্ত তাক গ্ৰেপ্তাৰ কৰিব লাগে, মাটিৰ তদন্ত হ'ব লাগে। এইবিলাক মই বিচাৰিছো আপোনালোকৰ। এই বান্দৰ মাতাত বেআইনীভাৱে ভাঙিছে, সেইকাৰণে আমি প্ৰতিবাদ জনাইছো, প্ৰতিবাদ কৰিছো। বেআইনীভাৱে মানে আমাৰ এইবিলাক মাটিৰ পট্টা আছে, ফাইনেল মাটিও আছে, একশনীয়া পট্টা আছে আৰু কিছুমান খাচ আছে। একচুৱেলি এইবোৰ ফৰেষ্ট নহয়, ফৰেষ্টৰ ভিতৰত পেলাই বেআইনীভাৱে ভাঙিছে বলপূৰ্বকভাৱে। ইয়াত 50-60 বছৰৰ পৰা বসবাস কৰি আছে। ইয়াত পৰিয়াল মোটামুটি 200ৰো অধিক আছিল। চৰকাৰক আমি অনুৰোধ জনাও যে চৰকাৰে এইটো ভেৰিফিকেশ্যন কৰিব লাগে, ভেৰিফিকেশ্যন কৰি পেলাই আমাক মাটিখিনি ঘূৰাই দিব লাগে। চাৰ্কুলাৰ পৰা জৰীপ, একশনীয়া পট্টা সব আছে, যিখিনি ডকুমেণ্ট থকাৰ দৰকাৰ সেইখিনি মাটিৰ ডকুমেণ্ট আছে। একচুৱেলি ফৰেষ্ট নহয়, তথাপি ভাঙি দিছে। আমি সেই বিষয়ে কৈ আছো যে ৰেঞ্জাৰ ধ্ৰুৱ দত্তক শাস্তি দিব লাগে, তাক গ্ৰেপ্তাৰ কৰিব লাগে। বলপূৰ্বকভাৱে যিহেতু ভাঙিছে, তাক তদন্তৰ আওতালৈ আনিব লাগে। আমি আগতে এইখিনি চাইছিলো যে জইণ্ট ভেৰিফিকেশ্যন লাগে, জইণ্ট ভেৰিফিকেশ্যন কৰা নাই, একপক্ষীয়ভাৱে ভাঙিছে। টকা বিচাৰিছে, আমি শুনা পাইছো ঘৰে ঘৰে 50,000কৈ টকা বিচাৰিছে। সিহঁতো দিব পৰা নাই, দুখীয়া মানুহ, নদীভংগ মানুহ ইয়াত বসবাস কৰি ক'ৰ পৰা দিব? দিয়া নাই, পইচা দিয়া নাই, বিচাৰিছিল। সেই এক প্ৰকাৰ বলপূৰ্বকভাৱে ভাঙিছে।